হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ ভালেই। এয়া আজি বন্ধৰ দিন, কামত লাগি গ'লোঁ। মই বন্ধৰ দিনত আপোনালোকক আগতেও বহুতবাৰ কৈছোঁ, বন্ধৰ দিন পালেই মই ঘৰ দুৱাৰকেইটা চাফা কৰোঁ। মই ঘৰটো যেতিয়া বনাইছিলোঁ তেতিয়াই প্ৰায় 2 ফুটমান এনেদৰে ৰাখিছিলোঁ। ইয়াত আমি ফুলৰ টাব ৰাখিম বুলি 3-4 বছৰ পাৰ হৈ গ'ল ঘৰ লোৱা, কিন্তু আজিলৈকে ফুলৰ টাব ৰাখিব সময় হোৱা নাই। মানে টাব কিনিব থাকি যায়, এনেদৰে ইটো সিটোকৈ থাকি যায়। এইবাৰ ভাবিছোঁ ৰাখিমেই আৰু তলতে টাবতে ফুলবোৰ ডাঙৰ কৰিছিলোঁ ধুনীয়াকৈ, সেয়েহে সাৰি লৈছোঁ ভালদৰে, মুচিমো এতিয়া এইটো ছাইড এনেদৰে। কিন্তু ওপৰত যে এনেকৈ চাফা কৰিব খুব ভয় লাগি থাকে, আৰু মাথা ঘূৰালেতো আৰু নোৱাৰিয়েই দেই। মোৰ তথাপিও ভয়কেই কৰোঁ। এয়া 2টা ছাইডে চাফা কৰিছোঁ ধুনীয়াকৈ। এতিয়া ইয়াতে 3-4টামানকৈ টাব ৰাখিম। আৰু যিবিলাক গ্ৰিল আছে, গ্ৰিলতো এতিয়া টাবটো বান্ধিম। এওঁক লগাইছোঁ বান্ধিবৰ কাৰণে, তেওঁ বান্ধি আছে। মই ওপৰখিনি ভালদৰে সাৰি আছোঁ। এয়া প্ৰায় হৈ গৈছে সাৰি। এতিয়া তললৈ যাওঁ, টাবকেইটা আনোগৈ। টাবকেইটা অৱশ্যে লেতেৰা হৈ আছে দেই, বতাহ পৰি ধূলি লাগি। টাবত থকা ফুলবিলাকো এইটো ধুব লাগিব। এইকেইটা এতিয়া ওপৰত নিম, ওখ হৈছে যে এইকেইটা নিম। এইয়া চাওক, মই যে কৈছিলোঁ এওঁকো লগাইছোঁ বুলি। তলৰ গ্ৰিলতে আমি গ্ৰিলত ৰখা টাবখিনিত ফুলবোৰ ডাঙৰ কৰিছিলোঁ। এয়া ওপৰত আজি বান্ধিছোঁ, এওঁক লগাইছোঁ বান্ধিবলৈ। আৰু নতুনকৈ কেইটামান এয়া হেজ ফুল হয়, এইজোপা সৰু বাঁহ নিচিনা কিবা ফুল, মই ইমান নাজানো নামটো। ইফালে দিলোঁ কিবাকিবি ফুল অলপ নতুনকৈ লগাইছোঁ, সৰু সৰু পুলি। পানী চানী দিলোঁ, তাৰপিছত ঘৰ দুৱাৰবোৰ চাফা কৰিব আহিলোঁ। আৰু আজিয়ে যদি কৰি নলওঁ, আকৌ স্কুল খুলিলে কৰিব নোৱাৰি ন, সেয়েহে ঘৰ দুৱাৰখিনি সাৰি পুচি ল'লোঁ। আৰু এয়া কাপোৰ চাটৰ ওপৰৰ পৰা আনি থৈছিলোঁ শুকুৱাই। এইটো কামহে বহুত টান আৰু, নহয়নে? মই যেতিয়া স্কুল বন্ধ নাথাকে, মই কিন্তু 2-3 দিনলৈকে বিচনাতে এনেদৰে পেলাই থওঁ। এলেহুৱা মানুহ বুলি ক'লেও উপায় নাই আৰু। কিন্তু আজি যিহেতু সময় পাইছোঁ, আজিয়ে ধুইছোঁ, আজিয়ে সামৰিছোঁ। আৰু ধুনীয়াকৈ সামৰি সুতৰি এতিয়া ৰাখিমগৈ। এইটো কাম